নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো আজি ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 6 জুলাই আৰু এই ধৰণৰ খবৰসমূহ নিথু চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা কৈ লাইক কৰি দিব আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে পংকজ পাঠকৰ চুলি গজা ঔষধক লৈ এইবাৰ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য খসাই যদি ঔষধ লগালে চুলি গজে ময়ো লগাম চুলি গজিলে নোবেল বঁটা পাব পংকজ পাঠকে চুলি আহিলে মন্ত্ৰীয়েও লগাব পংকজ পাঠকৰ চুলি গজা ঔষধ এই মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে নামনি অসমত পুনৰ বুলডজাৰ চলাবলৈ সাজু হৈছে প্ৰশাসন বৃহৎ উচ্ছেদৰ বাবে জাননী জাৰি কৰিছে বেদখলকাৰীক গোৱালপাৰাৰ পিছত এইবাৰ ধুবুৰী জিলাত চলিব উচ্ছেদ অভিযান ধুবুৰীত প্ৰায় ৯,০০০ বিঘা মাটিত উচ্ছেদ চলাব প্ৰশাসনে 6 জুলাই পূৰ্বে ঘৰ খালী কৰাৰ নিৰ্দেশ কৰিছে বেদখলকাৰীক মাইক যোগে ঘৰ খালী কৰিবলৈ নিৰ্দেশ প্ৰশাসনৰ জাননী লাভৰ পিছতেই বেদখলকাৰীৰ মাজত হৈছে হাহাকাৰ ধুবুৰীৰ সন্তোষপুৰ চৰুৱা বাখৰা চিৰাকুটাৰ এইসমূহ ঠাইত হাজাৰ হাজাৰ পৰিয়ালে খালী কৰিব লাগিব গড় দুৱাৰ আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে হজ যাত্ৰীসকলৰ বাবে আহিছে ডাঙৰ খবৰ এক সপ্তাহৰ পিছতে গ্ৰহণ কৰা হ'ব 2026 বৰ্ষৰ হজ যাত্ৰাৰ আবেদন হজ কমিটিৰ ৱেবছাইটত মুকলি কৰা হ'ব হজ যাত্ৰাৰ বাবে প্ৰয়োজনীয় আবেদনৰ প্ৰপত্ৰ ইচ্ছুক হজ যাত্ৰীয়ে সময়সীমাৰ ভিতৰত কৰিব লাগিব আবেদন ইচ্ছুক হজ যাত্ৰীয়ে সময়সীমাৰ ভিতৰত কৰিব লাগিব আবেদন ভাৰতীয় হজ কমিটিলৈ বিশেষ নিৰ্দেশনা কিৰেণ ৰিজিজুৰ 65 বছৰৰ ওপৰত হজ যাত্ৰীৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ হজ যাত্ৰীলৈ পুৰুষ মহিলাৰ বাবে সুকীয়াকৈ গ্ৰহণ কৰা হ'ব হজ যাত্ৰাৰ আবেদনকাৰীৰ সকলো নথিপত্ৰৰ লগতে পাছপোৰ্টৰ বৈধতা পৰীক্ষা কৰাৰ নিৰ্দেশ দিছে হজ কমিটিলৈ সৌদি আৰবৰ সৈতে ভাৰতীয় হজ কমিটিক হজ যাত্ৰা সন্দৰ্ভত আগতীয়াকৈ সকলো আলোচনা কৰাৰ নিৰ্দেশ মন্ত্ৰী কিৰেণ ৰিজিজুৰ আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যত পুনৰ ভয়াৱহ ৰূপত বাঢ়িছে জাপানিজ এনকেফেলাইটিছ ৰোগ শিৱসাগৰত শিশুসহ 10জন লোক জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে জিলাখনৰ কালুগাঁও অঞ্চলতে অধিক লোক আক্ৰান্ত হৈছে আমি জনাই আছো এই মুহূৰ্তত কালুগাঁৱত 4জন খেলুৱাত 3জন ইফালে ডিমুত 2জন আৰু গৌৰীসাগৰত 1জন লোক জাপানিজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈছে পৰৱৰ্তী খবৰটো হৈছে দেশৰ কোটি কোটি কৃষকৰ বাবে আহিছে সুখবৰ 14 জুলাইৰ পিছত মুকলি হ'ব প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ধন জুলাই মাহতে পিএম কিষাণৰ 20 নং কিস্তিৰ ধন সোমাব একাউণ্টত 14 জুলাইৰ পিছত আনুষ্ঠানিক দিন ঘোষণা কৰাৰ সম্ভাৱনা চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে তালিকা শীঘ্ৰেই কৰি লওক এইকেইটা কাম অন্যথা বঞ্চিত হ'ব পিএম কিষাণ সন্মান নিধিৰ ধনৰ পৰা যোগ্য হিতাধিকাৰীৰ পৰিৱৰ্তে অযোগ্য হিতাধিকাৰীয়ে ঘূৰাই দিব লাগিব ধন পিএম কিষাণৰ ৱেবছাইটত কৃষকসকলে কৰিব লাগিব KYC আৰু তাৰ পিছত যদি তালিকাত নাম আছে তেতিয়াহ'লে আপুনিও এই টকাসমূহ পাই যাব